কোনোবাই আহিলে মোক কয় যে স্যার আমি মাটিৰ কাম কৰিব গলো 47 চনৰ কাগজ বিচাৰে। আরে বাবা 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক। অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে। আগৰ দৰে অসম নাই। এতিয়া অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয়। কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ। যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই। গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ললে, তাৰ কাগজ বিচৰা নাই। আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো। মই এটাই কথা কম, ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক। কিন্তু আমাৰ ইয়াত উল্টা, বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই। কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ, পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে। কোনোবাই আহিলে মোক কয় যে স্যার আমি মাটিৰ কাম কৰিব গলো 47 চনৰ কাগজ বিচাৰে। আরে বাবা 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক। অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে। আগৰ দৰে অসম নাই। এতিয়া অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয়। কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ। যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই। গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ললে, তাৰ কাগজ বিচৰা নাই। আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো। মই এটাই কথা কম, ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক। কিন্তু আমাৰ ইয়াত উল্টা, বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই। কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ, পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে। কোনোবাই আহিলে মোক কয় যে স্যার আমি মাটিৰ কাম কৰিব গলো 47 চনৰ কাগজ বিচাৰে। আরে বাবা 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক। অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসম